Welcome everyone. My name is Education Channel today সকলোকে স্বাগতম জনাইছো। ভিডিওটোত যদি ইতিমধ্যে আপুনি ক্লিক কৰিছে তাৰ অৰ্থ এইটোৱেই যে আপুনি 2025 বৰ্ষৰ ইপিএসসি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে। টাৰ্গেট এপিএসসি 2025 শীৰ্ষক যেটো আমি সিৰিজ আৰম্ভ কৰিছিলো তাত বহুখিনি ছাত্ৰ-ছাত্ৰী আমাক প্ৰশ্ন কৰিছে যে এপিএসসি পৰীক্ষাৰ প্ৰস্তুতিৰ কাৰণে কোচিং লোৱাটো বাধ্যতামূলক নেকি? It's coaching necessary to clear APSC examination. এতিয়া এই সম্পৰ্কে আজিৰ ভিডিওটো আমি আলোচনা কৰিম লগতে মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা যে মই এটা কোচিং ইনষ্টিটিউচন জয়েন কৰাৰ পাছত কিয় সেই কোচিংটো এৰি দিছিলো সেই সম্পৰ্কে আজি আপোনালোকৰ মাজত জনাবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এটা ইনফৰ্মড ডিসিশন মেকিং কৰিব পাৰে আপোনালোকে যাতে এটা ইনফৰ্মড ডিসিশন ল'ব পাৰে যে আপুনি কোচিং জয়েন কৰিব লাগিব নে নালাগে ভিডিওৰ আৰম্ভণিতে আপোনালোকক জনাই দিব বিচাৰিছো মোৰ নাম ৰুবু বৰা মই 2023 বৰ্ষৰ ইউপিএসসি সিভিল সাৰ্ভিস এক্সামিনেশনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছিলো আৰু 2024 বৰ্ষত অলপতে হৈ যোৱা এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ মেইনছ পৰ্যায়ত অৱতীৰ্ণ হৈছো গতিকে দুটাকৈ প্ৰিলিমছ কোৱালিফাই কৰা দুটাকৈ মেইনছত অৱতীৰ্ণ হোৱাৰ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম এতিয়া ভিডিওটোলৈ আগবঢ়াৰ পূৰ্বে যেতিয়াই এই প্ৰশ্নটো কৰা হয় যে সিভিল সাৰ্ভিস এক্সামিনেশনৰ কাৰণে কোচিং জৰুৰী হয় নে নহয় এই প্ৰশ্নটোৰ কোনো এটা সঠিক উত্তৰ নাথাকে অৰ্থাৎ ইয়েস নতুবা নো বুলি কেতিয়াও ডাইৰেক্টলি ক'ব পৰা নাযায় কোনো এগৰাকী ছাত্ৰই কোচিং লৈছে মানে এটো নহয় যে আন সকলো কোচিং ল'ব লাগিব আৰু কোনোবা এগৰাকী ছাত্ৰই কোচিং নাই লোৱা মানে এটো নহয় যে আন সকলো কোচিং নললে হ'ব তাৰ মানে দিস ইজ এ বেসিক ডাইলেমা অফ এভৰি সিভিল সাৰ্ভিস এস্পিৰেন্ট whether to join a coaching institution or not অৰ্থাৎ এখন কোচিং ইনষ্টিটিউচন জয়েন কৰিম না নকৰিম এটো হল প্ৰত্যেকগৰাকী সিভিল সাৰ্ভিস এস্পিৰেন্টৰ এটা বেসিক ডাইলেমা এই ডাইলেমাটো আপোনালোকক মই সলভ কৰি দিম আপোনালোকে ল'ব লাগে নে নালাগে সেই সম্পৰ্কে জনাই দিয়াৰ আগতে মই মোৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা আপোনালোকক জনাই ল'ব বিচাৰিছো যাতে মই সেই ব্যক্তিগত অভিজ্ঞতাৰ পৰা আপোনালোকে এটা শিক্ষা লৈ পৰৱৰ্তী সময়ত আপোনালোকে ডিসিশন ল'ব পাৰে 2022 চনৰ আগষ্ট মাহত মই দিল্লীলৈ আহিছিলো ইউপিএসসি পৰীক্ষাৰ কোচিং ল'বৰ কাৰণে আৰু সেই একেটা মাহতে মই দিল্লীৰ এখন প্ৰখ্যাত কোচিং ইনষ্টিটিউচনত জয়েন কৰিছিলো যাৰ ফিজ আছিল 1,80,000 টকা দিস ইজ এ হোপিং এমাউন্ট এটা বহুত ডাঙৰ এমাউন্ট হয় আৰু সেই কোচিংটোৰ ডিউৰেশ্যন আছিল টাইম পিৰিয়ড আছিল 12 মাহ সময় অৰ্থাৎ 2023 বৰ্ষৰ আগষ্ট মাহলৈকে সেই কোচিংটো চলিলেতেন কেতিয়ালৈকে চলিলেতেন 2023 বৰ্ষৰ আগষ্ট মাহলৈকে কিন্তু 2023 বৰ্ষৰ মে মাহত আছিল প্ৰিলিমছ এক্সামিনেশ্যন অৰ্থাৎ মে মাহত প্ৰিলিমছ আছে কিন্তু তেওঁলোকে কোচিংটো শেষ কৰিম বুলি কেতিয়া কৈছিলে আগষ্ট মাহত তাৰ মানে তেওঁলোকে পৰীক্ষাৰ পূৰ্বে গোটেই সিলেবাস কমপ্লিট কৰিব নোৱাৰিব বুলি ভাবিলো মই আৰু সেই কাৰণে মই কি কৰিলো একেটা বৰ্ষৰে নৱেম্বৰ মাহত মই কোচিংখন এৰি দিলো কোচিং ক্লাছলৈ যোৱাটো বাদ দিলো আৰু মই কি আৰম্ভ কৰিলো মই সেলফ ষ্টাডি আৰম্ভ কৰিলো যেটো সেইখিনি সময়ত মই দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিলো দিল্লী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত মই গৈ পেলাই সেলফ ষ্টাডি কৰা আৰম্ভ কৰিলো নিজে পঢ়া-শুনা কৰা আৰম্ভ কৰিলো আৰু সেই একেটা বৰ্ষৰ 2023 বৰ্ষৰ যি প্ৰিলিমছ অনুষ্ঠিত হৈছিল সেই প্ৰিলিমছ পৰীক্ষাত মই সফলতাৰে উত্তীৰ্ণ হলো তাৰ মানে এই সেলফ ষ্টাডিখিনিৰ কাৰণে মই সেই একেটা বৰ্ষতে হোৱা প্ৰিলিমছ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হলো এটা প্ৰশ্নটো হ'ল মই কোচিং যোৱাটো কিয় বাদ দিলো ডেফিনেটলি তাৰ দুই তিনিটা কাৰণ আছে কাৰণসমূহ কি আছিল প্ৰথম কাৰণটো হ'ল মই কোচিং জয়েন কৰাৰ পূৰ্বেই মোৰ 80% সিলেবাস মই অলৰেডি সেলফ ষ্টাডি কৰি কমপ্লিট কৰিছিলো আই হেড অলৰেডি কমপ্লিটেড 80% অফ দ্য সিলেবাস বাই দেন ডুইং সেলফ ষ্টাডি সেকেন্ড কথাটো হ'ল যে নট এক্সাম ওৰিয়েন্টেড মই কোচিং ক্লাছসমূহ জয়েন কৰিবলৈ যি দেখিছিলো দুই এজন শিক্ষকৰ বাদে বাকি ক্লাছসমূহত মই লক্ষ্য কৰিছিলো যে তেওঁলোকৰ পঢ়ুৱাৰ ধৰণটো নতুবা তেওঁলোকে পঢ়ুৱা কন্টেন্টখিনি এক্সাম ওৰিয়েন্টেড হৈ থকা নাই কাৰণ মই 2021 বৰ্ষৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছিলো মই জানো পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধা যায় মই প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছিলো প্ৰিভিয়াছ ইয়াৰ প্ৰশ্নোত্তৰসমূহ মই নিজে এনালাইসিস কৰিছিলো তাৰ পৰা মই লক্ষ্য কৰিছিলো যে ক্লাছত হৈ থকা বস্তুখিনি এক্সাম ওৰিয়েন্টেড নহয় আৰু তৃতীয়তে মই এটা ৰিয়েলাইজেশ্যন আহিছিল তৃতীয়তে মই এটা অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিলো যে সেলফ ষ্টাডি ইজ দ্য আল্টিমেট সেভিয়ৰ অৰ্থাৎ সিভিল সাৰ্ভিস এক্সামিনেশ্যনত আপোনাক যদি সেই গেটখন যদি কোনোবাই পাৰ কৰাব পাৰে সেই গেটখন পাৰ কৰাব পাৰে কেৱল মাত্ৰ সেলফ ষ্টাডিয়ে নিজে কৰা অধ্যয়নেহে আপোনাক এই সিভিল সাৰ্ভিসৰ গেটখন পাৰ কৰাব পাৰিব বুলি সেই সময়লৈ মই অনুভৱ কৰা আৰম্ভ কৰিছিলো ৰিয়েলাইজেশ্যন আৰম্ভ কৰিছিলো আৰু সেই ৰিয়েলাইজেশ্যন সত্য প্ৰমাণিত হৈছিল কাৰণ মই 2023 বৰ্ষৰ প্ৰিলিমছ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছিল মেইনছ পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত মেইনছ পৰ্যায়ত মই উত্তীৰ্ণ হ'ব নোৱাৰিলো সেইটো এটা বেলেগ কথা এতিয়া আপোনালোকক মই জনাব বিচাৰিছো যে কনছ অফ কোচিং আপুনি যদি এখন কোচিং জয়েন কৰে তাৰ বেয়া দিক কি প্ৰথমতে সেইখিনি আলোচনা কৰি লওঁ প্ৰথম কথাটো হ'ল কাখৰ ছবিখনত দেখা পাইছে হাই ফিজটো বহুত বেছি হয় আজিকালি কোচিং ইণ্ডাষ্ট্ৰীত ইউপিএসসিৰ কথাটো ক'বই নালাগে ইউপিএসসি কোচিঙত আজিৰ তাৰিখত 2 লাখৰ ওপৰত ফিজ চলি আছে হয়নে আৰু এপিএসসিৰ কোচিঙৰ কাৰণেও যদি আপোনালোকে চাবলৈ যায় এখন ভাল কোচিং যদি আপোনালোকে ল'বলৈ যায় 50,000ৰ ওচৰে পাজৰে
ফিজসমূহ চলি থাকে এণ্ড দিছ ইজ এ ভেৰি বিগ এমাউণ্ট এটা মধ্যবিত্ত পৰিয়ালৰ লোকৰ কাৰণে নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকৰ কাৰণে 50,000 টকাটো এটা বহুত ডাঙৰ এমাউণ্ট কাৰণ 50,000 টকা আপুনি কোচিংখনত দিব লাগিব তাৰ উপৰি ৰুম ভাড়া তাৰ উপৰি ট্ৰান্সপৰ্টেশ্যনৰ খৰচ তাৰ উপৰি কিতাপ পত্ৰৰ খৰচ তাৰ উপৰি বাহিৰা যিবিলাক টেষ্ট চিৰিজ আপোনালোকে জইন কৰিব তাৰ খৰচ এই গোটেই খৰচ মিলাই পেলাই লাখৰো অধিক হৈ যায় গতিকে প্ৰথম নিগেটিভ দিকটোৱে হ'ল হাই ফিজ ইমান এটা ডাঙৰ এমাউণ্ট দিব লগা হয় দ্বিতীয়টো হ'ল টাইম মেনেজমেণ্ট মানে হ'ল কোচিঙত যদি আপোনালোকক 2 ঘণ্টাৰ এটা ক্লাছ কৰিব 2 আৱাৰ্ছৰ এটা ক্লাছ কৰিব আপুনি ৰুমৰ পৰা ক্লাছলৈ যাওঁতে আপোনাক আধা ঘণ্টা লাগিল ক্লাছৰ পৰা আকৌ ৰুমলৈ আহোঁতে আধা ঘণ্টা লাগিল ক্লাছলৈ যাওঁতে আপুনি প্ৰস্তুতি চলাওঁতে আপোনাক 15 মিনিট সময় লাগিল আহি পোৱাৰ পিছত আপোনাৰ ভাগৰ লাগিল আকৌ 15 মিনিট সময় ৰেষ্ট ল'লে তাৰ অৰ্থটো হ'ল আপুনি 2 ঘণ্টাৰ ক্লাছটোৰ কাৰণে এক্সট্ৰা 1.5 ঘণ্টা আপুনি স্পেণ্ড কৰিব লগা হ'ল কমিউনিকেশ্যন এণ্ড প্ৰিপেৰেশ্যন এইটো হ'ল টাইম লষ্ট অফ টাইম এতিয়া এই বস্তুটো আপুনি নোহোৱা কৰিবৰ কাৰণে আজিকালি ডেফিনেটলি অনলাইন কোচিং আহিছে অনলাইন কোচিংটো ল'লে এটাই ভাল হয় এটাই সুবিধা হয় যে কমিউনিকেশ্যনৰ টাইমটো বাচি যায় এই অহা যোৱাৰ নামত যি 1.5 ঘণ্টা সময় যায় সেই সময়খিনি বাচি যায় গতিকে টাইম মেনেজমেণ্টটো হ'ল আমাৰ দ্বিতীয়টো প্ৰব্লেম তৃতীয়টো প্ৰব্লেম হ'ল এভাৰেজ গাইডেন্স এতিয়া 2-এখন কোচিং ইনষ্টিটিউশ্যন বাদ দি পেলাই প্ৰত্যেকটো ফিল্ডতে APSCতে হওক UPSCতে হওক আপোনালোকে দেখা পাব যে যি গাইডেন্স প্ৰভাইড কৰা হয় সেইখিনি এভাৰেজ গাইডেন্স প্ৰভাইড কৰা হয় যিখিনি গাইডেন্সে পৰীক্ষা উত্তীৰ্ণ হোৱাটো সম্ভৱ নহয় এক্সাম ওৰিয়েণ্টেড গাইডেন্স প্ৰভাইড কৰা নহয় একদম বিলো এভাৰেজ কাইণ্ড অফ কোৱালিটি গাইডেন্স প্ৰভাইড কৰা হয় সেই কথা মই নিজেও লক্ষ্য কৰিছোঁ মই মোৰ ব্যক্তিগত এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ যেহেতু আপোনালোকে এটা বিগ এমাউণ্ট প্ৰদান কৰিব তাৰ অনুযায়ী আপোনালোকক ডেফিনেটলি গাইডেন্স প্ৰভাইড কৰিব লাগিব কিন্তু সেই গাইডেন্স সেই পইচাটো অনুযায়ী সঠিক নহয় আৰু চতুৰ্থটোৱে হ'ল নো টাইম ফৰ সেল্ফ ষ্টাডি নিজৰ কাৰণে পঢ়িবলৈ সময় নাই দেখোন শুই উঠিলে কোচিং গ'ল 2টা ক্লাছ কৰিলে অহা যোৱা কৰিলে ৰুমত আহি পালে ভাগৰ লাগিলে শুলে তাৰপিছত 2 ঘণ্টামানো পঢ়িবলৈ সময় নাপালে ৰাতি শুবলৈকে হ'ল গতিকে এইখিনি হ'ল কোচিং ইনষ্টিটিউশ্যন এখন জইন কৰাৰ নিগেটিভ দিশখিনি কনছখিনি এটা নিগেটিভ দিক ডেফিনেটলি আছে কিন্তু পজিটিভ দিশো আছে মই ডাইৰেক্টলি কৈ নিদিওঁ যে কোচিং জইন কৰিব নালাগে বুলি এটা প্ৰ'ছ কিছুমানো আছে প্ৰথম প্ৰ'ছটো হ'ল গাইডেন্স ডেফিনেটলি কিছুমান শিক্ষক বহুত কোৱালিটি শিক্ষক কিছুমান থাকে কোৱালিটি কোচিং থাকে ডেফিনেটলি তেওঁলোকৰ গাইডেন্সে আপোনালোকৰ প্ৰস্তুতি ডেফিনেটলি সহায় কৰিব পাৰে দ্বিতীয় ইম্পৰ্টেণ্ট বস্তু হ'ল পিয়াৰ গ্ৰুপছ যেটো অনলাইন কোচিঙত পোৱা নাযায় আৰু ঘৰত বহি প্ৰিপাৰেশ্যন কৰিলে পোৱা নাযায় সেইটো আপুনি মানিব লাগিব পিয়াৰ গ্ৰুপ মানে হ'ল আপুনি যেতিয়া কোচিং এখনলৈ যাব আপুনি যেতিয়া বেঞ্চ এখনত বহিব আপোনাৰ কাষত বহা কাষে আগে পাছে বহা মানুহখিনিৰ পৰা আপুনি বহুত বস্তু শিকিব পাৰিব নট অনলি ইন টাৰ্মছ অফ বুকিছ নলেজ কেৱল মাত্ৰ কিতাপৰ নলেজেই নহয় তেওঁলোকৰ পৰা আপোনালোকে বেলেগ এটিটিউডসমূহ শিকিব পাৰিব এটিটিউড ইন দ্য চেন্স কি কেনেদৰে এক্সামছক আমি ল'ব লাগে কেনেদৰে প্ৰস্তুতি চলাব লাগে ফেইলিয়ৰ হ'লেও আমি কেনেদৰে নেক্সট প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব লাগে সেই এটিটিউডিনেল বিহেভিয়ৰেল চেঞ্জেছসমূহ আপোনালোকে পিয়াৰ গ্ৰুপছৰ পৰা হেল্প হয় কিন্তু একেটা সময়তে পিয়াৰ গ্ৰুপছৰ পৰা আমাৰ লোকচানো হয় কি লোকচান হয় যে কথা পাতি আমি সময় নষ্ট কৰোঁ চাহৰ আড্ডা কৰি পেলাই সময় নষ্ট কৰোঁ গতিকে সেই যদি নিগেটিভ দিশখিনি যদি আমি চাইড কৰি চাবলৈ যাওঁ ডেফিনেটলি কোচিঙৰ এইটো এটা পজিটিভ দিশ হয় যে পিয়াৰ গ্ৰুপছৰ লগত আমি ডিছকাশ্যন কৰিব পাৰোঁ তৃতীয়তে ইভালুৱেশ্যনটো আমাৰ কাৰণে ডেফিনেটলি ইম্পৰ্টেণ্ট হয় আপুনি কিবা এটা যেতিয়া মেইনছৰ এনচাৰ ৰাইটিং কৰিব প্ৰিলিমছৰ যেতিয়া আপুনি কুৱেশ্যন ছল্ভ কৰিব তাত ইভালুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট এছপেক্ট হয় যিটো আপোনালোকক কোচিং ইণ্ডাষ্ট্ৰীসমূহে ডেফিনেটলি প্ৰভাইড কৰিব আৰু চতুৰ্থতে হ'ল এটা চাইক'লজিকেল ইম্পেক্ট থাকে চাইক'লজিকেল ইম্পেক্ট ইন দ্য চেন্স যে মই যদি 50,000 টকা দিছোঁ তাৰ মানে মই আল্টিমেট বেনিফিট কোচিংখনৰ পৰা ল'বলৈ চেষ্টা কৰিম যেতিয়া আপুনি কিবা এটা বস্তু ফ্ৰীকৈ পায় আৰু সেই একেটা বস্তু যদি আপুনি পইচা দি পায় তেতিয়া আমাৰ এটিটিউডটো অলপ বেলেগ ধৰণৰ হয় ফ্ৰীকৈ পালে আমাৰ কি হয় আৰে ফ্ৰীকৈ পাইছোঁ হ'ব দে কিন্তু আমি যেতিয়া সেই একেটা বস্তু পইচা দি পেলাই পাওঁ তেতিয়া আমাৰ গাত লাগে হয়নে গতিকে এইখিনি হ'ল কোচিং এখনত জইন কৰা প্ৰ'ছখিনি এতিয়া কথাটো হ'ল আপোনালোকে প্ৰ'ছো মই আপোনালোকক ক'লোঁ কনছো ক'লোঁ এতিয়া আপোনালোকে সিদ্ধান্তটো নিজে ল'ব লাগিব এতিয়া সিদ্ধান্তটো লোৱাৰ আগতে মই আৰু কিছুমান বস্তু আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কোচিং ইণ্ডাষ্ট্ৰীসমূহে যিহেতু ফাউণ্ডেশ্যন কোৰ্ছসমূহ ষ্টাৰ্ট কৰে এতিয়া ফাউণ্ডেশ্যন কোৰ্ছসমূহ আপুনি জইন কৰিব লাগিব নে নালাগিব সেই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পূৰ্বে এই 3টা পইণ্ট জানি লোৱাটো খুব বেছি দৰকাৰী আপুনি যদিহে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ প্ৰস্তুতি ষ্টাৰ্টিং কৰিছে ডেফিনেটলি আপুনি এগৰাকী গ্ৰেজুৱেট ন্যূনতম আপুনি এগৰাকী গ্ৰেজুৱেট হয়তো আপুনি এগৰাকী পোষ্ট গ্ৰেজুৱেটো হ'ব পাৰে ইতিমধ্যে আপুনি আপোনাৰ মাষ্টাৰ ডিগ্ৰীও হয়তো আপুনি শেষ কৰিছে নতুবা মিনিমাম আপুনি অন্ততঃ গ্ৰেজুৱেটটো হৈছে গতিকে এগৰাকী গ্ৰেজুৱেট ষ্টুডেণ্টক লাইন বাই লাইন পঢ়োৱাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি আপুনি এগৰাকী গ্ৰেজুৱেট ষ্টুডেণ্ট আপোনাক লক্ষ্মীকান্ত কিতাপখন লাইন বাই লাইন পঢ়োৱাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি আপুনি এগৰাকী গ্ৰেজুৱেট ষ্টুডেণ্ট আপোনাক স্পেক্ট্ৰামৰ হিষ্ট্ৰীখন লাইন বাই লাইন পঢ়োৱাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি
আপুনি এগৰাকী গ্ৰেজুৱেট ষ্টুডেণ্ট আপোনাক ফাণ্ডামেণ্টেল অফ ফিজিকেল জিঅ'গ্ৰাফি কিতাপখন লাইন বাই লাইন পঢ়োৱাৰ কিবা প্ৰয়োজনীয়তা আছে নেকি ডেফিনেটলি নাই কাৰণ আপুনি এনেকুৱা এটা ষ্টেজত আছে লাইফৰ এনেকুৱা এটা শিক্ষাৰ ষ্টেজত আছে যিটো সময়ত আপুনি কিতাপ এখন নিজে পঢ়ি বেছিক আণ্ডাৰষ্টেণ্ডিংখিনি আপুনি ল'ব পাৰে ডেফিনেটলি কিছুমান প্ৰব্লেমছ আপোনালোকে পাব যদি আপুনি ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেন্তে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল এণ্ড ডিউ প্ৰচেছ অফ ল পলিটিৰ সেই ডিফাৰেঞ্চটো বুজি পোৱাত আপোনাৰ প্ৰব্লেম ডেফিনেটলি আহিব আৰু তেতিয়াই আমাৰ কাৰণে সহায়ক হিচাপে থিয় দিব কোনে ডেফিনেটলি ইউটিউবত চাৰ্চ কৰক প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল এণ্ড ডিউ প্ৰচেছ অফ ল'ৰ মাজত ডিফাৰেঞ্চ কি ডেফিনেটলি আপোনালোকে মাল্টিপল ভিডিঅ'জ পাব যোনটো ভিডিঅ'ৰ পৰা আপোনাৰ সহায়ক সেইটোৱেই আপুনি চাব পাৰিব জিঅ'গ্ৰাফি পঢ়োঁতে এনছ'ৰ কনচেপ্টটো যদি আপুনি বুজি নাপাব ইউটিউব খুলি লওক ইউটিউবত এনছ' UPSC প্ৰিপেৰেশ্যন এনছ' APSC বুলি চাৰ্চ কৰক মাল্টিপল ভিডিঅ'জ পাব হয়নে সিমিলাৰলি ইকনমি পঢ়োঁতে যেতিয়া GDP আৰু GNPৰ ডিফাৰেঞ্চটো বুজি নাপাব ইউটিউব খুলি লওক গুগল খুলি লওক নতুবা আজিৰ তাৰিখততো আৰু সুবিধা হৈ পৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চসমূহ আমাৰ সন্মুখত আহি পৰিছে ChatGPT ডেফিনেটলি আপোনালোকে ইউজ কৰিছে ChatGPT হয়নে গুগলৰ আহিছে গুগলৰ জেমিনি বুলি এটা তেওঁলোকে হেৰি মুকলি কৰিছে ChatGPT তাৰ আপুনি জাষ্ট সুধি দিয়ক যে এক্সপ্লেইন মি GDP এণ্ড GNP ইন চিম্পল টাৰ্ম মোক GDP আৰু GNP একদম সিম্পল ফৰ্মত বুজাই দিয়া বুলি কৈ দিব জেমিনি আপোনাক বুজাই দিব ডিউ প্ৰচেছ অফ ল এণ্ড প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল মাজৰ ডিফাৰেঞ্চটো বুজাই দিয়া বুলি আপুনি তাত লিখি দিলেই হ'ল আপোনাক একদম সৰু বাচ্চা এটাক বুজোৱাৰ দৰে বুজাই দিব ইমান চিম্পল লেংগুৱেজত গতিকে ফাউণ্ডেশ্যন কোৰ্ছ জইন কৰাৰ পূৰ্বে এইসমূহ বস্তু আপুনি চকুত হেৰি কৰাটো বহুত জৰুৰী যে আপোনাক কোনো হেণ্ড হোল্ডিঙৰ প্ৰয়োজন নাই আপোনাক হাতত ধৰি এইটো পঢ় এইটো নপঢ় এইটো এনেকৈ কৰ সেইটো কোৱাৰ প্ৰয়োজন নাই গম পাইছেনে আপুনি যদি জানে যে পলিটিৰ কাৰণে NCERTৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক আৰু লক্ষ্মীকান্তখন পঢ়াটো জৰুৰী আপুনি নিজে পঢ়িব পাৰিব প্ৰভাইডেড আপুনি যিখিনি কনচেপ্ট বুজি পোৱা নাই সেইখিনি আপুনি ইউটিউব নতুবা গুগলৰ পৰা বুজি ল'বলৈ চেষ্টা কৰিছে যেতিয়া আপুনি গম পাব যে জিঅ'গ্ৰাফিৰ কাৰণে ক্লাছ 11ৰ ফাণ্ডামেণ্টেলছ অফ ফিজিকেল জিঅ'গ্ৰাফি এণ্ড ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফি ক্লাছ 12ৰ NCERTখন পঢ়াটো জৰুৰী তেতিয়া কিতাপ দুখন আপুনি নিজে পঢ়ি পেলাই বুজি ল'ব পাৰিব প্ৰভাইডেড বুজি নোপোৱা কনচেপ্টসমূহ আপুনি গুগল নতুবা ইউটিউব নতুবা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিকোনো ৱেবছাইটৰ পৰা আপুনি বুজি ল'বলৈ চেষ্টা কৰিছে গতিকে এইখিনি হ'ল ফাউণ্ডেশ্যন কোৰ্ছৰ অল্টাৰনেটিভ আপুনি 50,000 টকা দি অবিয়াছলি আপোনাৰ যদি পইচা যদি ঘৰত সুবিধা আছে 50,000 টকা খৰচ কৰি আপুনি ফাউণ্ডেশ্যন কোৰ্ছ জইন কৰক মই আপোনাক সেইটোৱে কৈছোঁ কিন্তু যদিহে আপোনাৰ সেই 50,000 টকাটো দিয়াৰ অসুবিধা যদিহে আপুনি সেই 50,000 টকাটো দি কোচিং এখন জইন কৰিব নোৱাৰে যদিহে আপুনি এতিয়া এগৰাকী ৱৰ্কিং এক্সপিৰিয়েঞ্চ আৰু আপুনি ক'ৰবাত কাম কৰি আছে আপুনি ফুল টাইম কোচিং জইন কৰিব নোৱাৰে তেন্তে এইখিনি হ'ল আপোনালোকৰ কাৰণে অল্টাৰনেটিভ কি অল্টাৰনেটিভ বুলি ক'লোঁ প্ৰথমতে চিলেবাছখন পঢ়ি লওক তাৰপিছত বুক লিষ্টসমূহ চাই লওক আমি অলৰেডি ইউটিউবত ভিডিঅ' বনাইছোঁ তাৰপাছত নিজে কিতাপসমূহ পঢ়া আৰম্ভ কৰক যিটোৱেই কনচেপ্ট বুজি নাপায় আপোনালোকে ইউটিউব গুগল এণ্ড আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায় লওক ইউটিউবত মাল্টিপলছ অফ ভিডিঅ'জ আছে কিন্তু মই যিটো অলৰেডি ক'লোঁ সাইকোলজিকেল ইম্পেক্ট এটা থাকে কাৰণ ইউটিউবৰ ভিডিঅ'টো ফ্ৰীকৈ দিয়া আছেতো গতিকে আমি ইউটিউবৰ ভিডিঅ'টোত আমি ইম্পৰ্টেঞ্চ নিদিওঁ কিন্তু কোচিং এখনত আমি 50,000 টকা দি পেলাই যে জইন কৰিছোঁ সেইকাৰণে কোচিঙত সেই একেটা বস্তুকে একেখিনি কনচেপ্টকে যদি আমাক পঢ়াব আমি বেছি গুৰুত্ব দি পেলাই পঢ়িবলৈ চেষ্টা কৰোঁ গতিকে আপোনাৰ যদি আৰ্থিক যদি আপোনাৰ সুবিধা আছে আৰ্থিকভাৱে যদি আপোনাৰ কোনো প্ৰব্লেম নাই 50,000 টকা দি আপুনি ফাউণ্ডেশ্যন কোৰ্ছ জইন কৰক 1 লাখ টকা দি জইন কৰক 2 লাখ টকা দি জইন কৰক কোনো প্ৰব্লেম নাই কিন্তু যদিহে আপুনি তেনেকুৱা ঘৰৰ পৰা আহিছে যদিহে আপুনি তেনেকুৱা ফাইনেন্সিয়েল এটা কণ্ডিশ্যনৰ পৰা আহিছে য'ত আপুনি 50,000 টকা দি এখন কোচিং জইন কৰিব নোৱাৰে তেন্তে এইখিনি হ'ল আপোনালোকৰ কাৰণে অল্টাৰনেটিভ আৰু এই অল্টাৰনেটিভখিনি ফ'ল' কৰিলেও আপুনি একেটাই ৰিজাল্ট পাব গতিকে আপোনাক কি পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব সেই কথাখিনি যদি আপুনি গম পাই যায় তেন্তে আপোনাক হাতে হাত ধৰি পেলাই লক্ষ্মীকান্তখন পঢ়োৱাৰ কোনো প্ৰয়োজন নাই আৰু তাৰ কাৰণে আমি অতি সোনকালে এটা মেণ্টৰশ্বিপৰ আমি এটা বেটছ আৰম্ভ কৰিম মেণ্টৰশ্বিপৰ কাৰণে আমি অলৰেডি আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে তাত আমি দৈনিক কাৰেণ্ট এফেয়াৰ্ছসমূহ দি আছোঁ দৈনিক নিউজসমূহ আমি আপোনালোকক দি আছোঁ ফ্ৰীকৈ দৈনিক কি কি অধ্যয়ন কৰিব লাগিব সেই সম্পৰ্কে আমি দি আছোঁ আৰু মেণ্টৰশ্বিপ যেতিয়া আমি আৰম্ভ কৰিম তেতিয়া আমি আপোনালোকক লক্ষ্মীকান্তখন হাতে হাত ধৰি পঢ়াই নিদিওঁ আমি আপোনালোকক এইটো ক'ম যে লক্ষ্মীকান্তখনৰ পৰা আপোনালোকে কি পঢ়িব লাগিব হোৱাট টু ৰিড লক্ষ্মীকান্তখনৰ কোনটো চেপ্টাৰ পঢ়িব লাগিব ইম্পৰ্টেণ্ট কোনটো কনচেপ্ট পঢ়িব লাগিব ইম্পৰ্টেণ্ট হাউ টু ৰিড লক্ষ্মীকান্তখন কেনেকৈ পঢ়িব লাগিব এখন প্ৰায় 700 পেজৰ কিতাপ কেনেকৈ পঢ়ি মনত ৰাখিব
হাউ টু মাষ্টাৰ এনচাৰ ৰাইটিং লক্ষ্মীকান্তৰ পৰা যদি এটা প্ৰশ্ন মেইনছত আহে সেইটো কেনেকৈ লিখিব ফিজিকেল জিঅ'গ্ৰাফিৰ এটা কুৱেশ্যন আহিলে কেনেকৈ লিখিব চাইক্লনৰ ওপৰত যদি এটা পৰীক্ষাত কুৱেশ্যন আহে সেইটো কেনেকৈ লিখিব পভাৰ্টিৰ ওপৰত যদি এটা কুৱেশ্যন ইকনমিৰ GS3 আহে সেইটো কেনেকৈ লিখিব আৰ্থকুৱেকৰ ওপৰত যদি এটা কুৱেশ্যন আহে সেইটো আপোনালোকে কেনেকৈ লিখিব কি এপ্ৰ'চত আপোনালোকে এনচাৰটো লিখিলে তাত আপোনালোকে মেক্সিমাম মাৰ্ক পাব পাৰিব ডেট উই উইল গাইড ইউ হাউ টু প্ৰিপেয়াৰ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰস্তুতি কেনেকৈ চলাব ইতিমধ্যে আমি ইউটিউবত ভিডিঅ' প্ৰস্তুত কৰিছোঁ ইতিমধ্যে আমি টেলিগ্ৰামত দৈনিক ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ নিউজসমূহ দি আছোঁ দৈনিক আমি সেই টপিকসমূহ লিষ্টিং কৰি টেলিগ্ৰামত দি আছোঁ যে যিসমূহ টপিকৰ আপোনালোকে প্ৰস্তুতি চলাব লাগিব গতিকে আপোনালোকে মাইণ্ড মেপ APSC শীৰ্ষক টেলিগ্ৰাম গ্ৰুপটো জইন কৰিব পাৰে ইয়াৰ কাৰণে এতিয়া মেণ্টৰশ্বিপত আমি লগতে আপোনালোকক প্ৰভাইড কৰিম হাউ টু ছল্ভ PYQs কেনেকৈ আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিব কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ নকৰাকৈ প্ৰিলিমছ কোৱালিফাই কৰাটো একদম ইম্পচিবল কথা কাৰণ APSC এখন বোৰ্ড হয় APSC এখন বোৰ্ড হয় আৰু আপুনি এজন এছপিৰিয়েণ্ট হয় এতিয়া APSC আৰু এছপিৰিয়েণ্টৰ মাজত কোনো ডাইৰেক্ট ৰিলেশ্যন নাই দুটাই ৰিলেশ্যন আছে প্ৰথমটো হ'ল APSC আমাক PYQখিনি দিছে ৱেবছাইটত দ্বিতীয়তে আমাক চিলেবাছখন দিছে এই দুটা মিডিয়ামৰ জৰিয়তে APSC এছপিৰিয়েণ্টৰ লগত কমিউনিকেশ্যন কৰে গতিকে PYQ এনালাইচিছ কৰা অবিহনে PYQ ছল্ভ কৰা অবিহনে পৰীক্ষাতে পাছ কৰাটো সম্ভৱ নহয় গতিকে আমি আপোনালোকক গাইড কৰিম কেনেকৈ PYQ ছল্ভ কৰিব লাগে কেনেকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ এনচাৰ ৰাইটিং কৰিব লাগে লগতে আমি আপোনালোকক গাইড কৰিম কেনেকৈ হাউ টু ষ্টে মটিভেটেড কাৰণ এই চিভিল ছাৰ্ভিচ গুচি এক্সামিনেশ্যনৰ জাৰ্ণিটো ইমান এটা কমপ্লিকেটেড প্ৰচেছ আপোনালোকে প্ৰত্যেক 2-3 দিনৰ মূৰে মূৰে ডিমটিভেটেড ফিল কৰাটো অতি স্বাভাৱিক কথা গতিকে সেইখিনি সময়ত কেনেকৈ নিজকে সংযম ৰাখি পেলাই কেনেদৰে প্ৰস্তুতি আপোনালোকে কণ্টিনিউ কৰিব পাৰিব সেই সম্পৰ্কে আমি আপোনালোকক গাইডেঞ্চ দিম আমি আপোনালোকক অনাগত সময়ত কেতিয়া আমি কি কেনেকৈ আৰম্ভ কৰোঁ কেতিয়া আমি এনচাৰ ৰাইটিং ষ্টাৰ্ট কৰিম কেতিয়া আমি মেণ্টৰশ্বিপ ষ্টাৰ্ট কৰিম এই সকলোবোৰ সম্পৰ্কে জানিবৰ কাৰণে আপোনালোকে মাইণ্ড মেপ APSC শীৰ্ষক টেলিগ্ৰাম গ্ৰুপটো জইন হ'ব পাৰে লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে এনেকুৱা যদি কোনোবা ছাত্ৰ ছাত্ৰীক আপোনালোকে চিনি পায় যি এনেকুৱা এটা আৰ্থিক পৰিয়ালৰ পৰা আহে যে 50,000 60,000 টকা দি পেলাই কোচিং ইণ্ডাষ্ট্ৰি জইন কৰিব নোৱাৰে তেওঁলোকৰ লগতো আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও মটিভেটেড ফিল কৰে দে মাষ্ট অলছ' ফিল মটিভেটেড ডিমটিভেটেড এইটো কাৰণে হৈ যায় ল'ৰা ছোৱালী যে মোৰ লগৰটোৱে 50,000 টকা দি পেলাই কোচিং লৈছে বাট আই ডোণ্ট হেভ দ্য 50,000 rupees টু জইন দ্য কোচিং এইটোক ভাবিয়ে বহুত ষ্টুডেণ্ট ডিমটিভেটেড হৈ যায় গতিকে সেইসকল লোককো মটিভেটেড কৰাৰ কাৰণে যদি তেনেকুৱা কোনোবা ফ্ৰেণ্ড বন্ধু বান্ধৱী আছে তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আমাৰ মাইণ্ড মেপ APSC শীৰ্ষক টেলিগ্ৰাম চেনেলটো জইন কৰিব ভিডিঅ'টো যদি উপযোগী বুলি ভাবে লাইক কৰিব আজিলৈ ইমানেই ধন্যবাদ